আপোনালোকে পাই যাব আপোনাৰ ডিউক 125 পাব এটকা মানে খৰচ কৰিব নাই 2020 একেবাৰে লাষ্টৰ মডেল হয় আৰু বহুতে বিচাৰে RC 390 BS3 তো মাত্ৰ 21000 ৰানিং হৈছে আৰু বাইকত মানে এটা স্কেচ নাই তো আপোনালোকে পাই যাব BS3 RC 390 আৰু যদি বিচাৰি আছে যে RC 200 BS4 তেন্তে আপোনালোকে এইফালে পাব একেবাৰে গোটেইখন মানে একেবাৰে শ্ব'ৰুম কণ্ডিশ্যন এটকা মানে খৰচ কৰিব নাই গোটেইখন মানে ছাৰ্ভিচিং অলৰেডি মানে দি থোৱা আছে তো পাই যাব এখন আৰু লগতে এই মানে কি লাগে একেবাৰে নতুন যদি লাগে NS এফালে 125 পাই যাব মাত্ৰ 6000 ৰানিং আৰু এফালে BS4 NS 200 আছে আৰু এফালে 2023 চনৰ ESD এফালে ESD এডভেঞ্চাৰ আছে এফালে প্ৰথমে এতিয়া আমি মাৰিছোঁ এবাৰ ধোৱা হ'ল এফালে এতিয়া চেম্পু মাৰিছোঁ আৰু চেম্পুখিনি চাওঁ একদম ধুনীয়াকৈ পূৰা চালিয়া হৈছে আৰু চেম্পু মাৰাৰ পিছত এফালে গাৰ্ডডালত এফালে ৰছী লগাই দিব আছে এনেকুৱা যোনে ল'বহি তাৰপিছত ৰছীডাল লগাই দিয়া হ'ব সেইছে কোনোবাই যদি এফালে হেৰিয়াৰ বিচাৰিছে টাটা হেৰিয়াৰ পাই যাব এফালে টাটা হেৰিয়াৰ যদি স্কৰ্পিঅ বিচাৰিছে তেন্তে স্কৰ্পিঅ পাই যাব আৰু নমস্কাৰ বন্ধুসকল সকলোকে মোৰ চেনেলৰ স্বাগতম থাকিলে আৰু বহুত দিনৰ পাছত আকৌ সেইফালে ইউটিউবৰ কাৰণে আজি এটা ভিডিঅ' বনাইছোঁ আৰু এতিয়া আছোঁ আমি তিনিচুকীয়া এইফালে যোনখন প্লাম ৰিজৰ্ট আছে প্লাম ৰিজৰ্ট এফালে মানে বৰগুৰি বাইপাছৰ ওচৰত আৰু আমি আহিছিলোঁ মানে কাম কেইবাটাতো আহিছিলোঁ আৰু লগতে মানে এটা মেচিন নিব আহিছিলোঁ আৰু মেচিনটো মানে কি কাৰণে গম পাবই অলপ পিছত ভিডিঅ' চাই থাকিলে গম পাব আৰু মেচিনটো মানে এইফালে সোমাই আছে পাছফালে আৰু এইটো হৈছে কি মানে বাইক চাইক গাড়ী চাড়ী ধুবৰ কাৰণে এইটো মেচিনটো মানে সৰু কিন্তু পাৱাৰ মানে বহুত খাতৰা পাৱাৰ আছে আৰু এতিয়া এইফালে আছে মোৰ লগত পাৰ্থ আছে আৰু পংকজা আছে আৰু এটা সুখবৰ আছে সুখবৰটো হৈছে কি পাৰ্থ চেনেলত মানে কালি এটা গান এতিয়ালৈকে 24 ঘণ্টা কমপ্লিট হোৱাকৈ নাই মোৰ হ'ব লগা তই আছ জান বুলি এটা মানে গান খুব মানে ধুনীয়া গানটো ৰিলিজ দিয়ে অলৰেডি মানে 24 ঘণ্টা হৈ গ'ল তো ভিডিঅ'টো মই আপলোড দিয়াৰ পিছত হয়তো মানে 1.5 দিনমান হৈ যাব আৰু গানটো মানে ক'ব গ'লে একদম গানটো মজা লাগিছে আৰু আপোনালোকেও গৈ কিনে চাবগৈ তাৰ বিষয়ে আমাৰ হিৰো মানে আগতে পাৰ্থই মানে যিমানখিনি গান গাইছে চব মানে বেলেগে হিৰো হয় কিন্তু প্ৰথমটো গানত মানে নিজে হিৰো হৈছে তো চাবগৈ আপোনালোকে পাৰ্থ যদি বৰুৱা বুলি চাৰ্চ কৰি পাব আপোনালোকে তই হ'ব লগা মোৰ হ'ব লগা তই আছ জান বুলি চাৰ্চ কৰি মানে ওলাই যাব তো যিকি নহওক মানে এতিয়া আমি যাম এতিয়া প্ৰথমে ডিলাৰ যাম এতিয়া আৰু এইফালে মেচিনটো মানে অলপমান দেখামগৈ তাৰ কেপাচিটি দেখামগৈ আৰু বাইকটো অকণমান লেতেৰা হৈছে বাইকখন ধুম আৰু এতিয়া এইফালে পাৰ্থক নমাই মেলি তাৰ ডিউটি মানে ছুটি হ'ল তো ডিউটি ছুটি হোৱাৰ পিছত অলপমান তাক লৈ কিনে এইফালে উঠাই কিনে সেইফালে অলপ আড্ডা মাৰিব গৈছিলোঁ আৰু এতিয়া গৈ আছোঁ ডিলাৰ অভিমুখে মানে ঘূৰি গৈছোঁ তো এইফালে ৰ'দটো মানে লাহে ধীৰে আহিবগৈ এতিয়া আৰু টাইমটো হৈ গ'ল এতিয়া কিমান টাইম হ'লগৈ বাৰু 4টামান বাজিব এতিয়া 4টা মানে 5টামান বজা মানে আন্ধাৰো হৈ যোৱা আৰু সময় প্ৰতি লক্ষ্য ৰাখি কিনে মানে অলপমান সোনকালে যাব লাগিব নহ'লে আন্ধাৰ হৈ গ'লে মানে ৰ'দটো মানে যেতিয়া আহিব ৰ'দটো ইয়াৰ লগে লগে আন্ধাৰো হৈ যায় আৰু এতিয়া আহি মেলি পাই গ'লে মাকুম আৰু এইফালে এতিয়া মানে ধুব লাগিব যিহেতু মানে এইফালে বোকা চোকা হৈছে তো বাইক চাইক মানে পূৰা বাইক গাড়ী ধুবৰ কাৰণে এইটো মানে মেচিনটো অনা হৈছিলে তো এইফালে এতিয়া মেচিনটো মানে এইফালে ৰিভিউ দিম এতিয়া এয়া উলিয়াই লওঁ প্ৰথমতে এইটো মানে বিৰাট গধুৰ মানে বহুত গধুৰ হয় এটা মানুহে নহ'ব দুটা মানুহ লাগিব মানে দাঙিবলৈ যদি ভাল হয় মানে বহুতে মানে ঘৰত ইউজ কৰিবৰ কাৰণে হ'লেও বা কমাৰ্চিয়েল ইউজ কৰিবৰ কাৰণে হ'লেও বা পাৰ্চনেলভাৱে মানে নিজৰ কাৰণে ইউজ কৰিবলৈ হ'লেও ল'ব পাৰিব আৰু এটা ৰিভিউ দিম আৰু লগতে হয় নাই গধুৰ হয় মানে দুটা মানুহ দাঙিবলৈ আছে অকলে মানে পোৱা যায় বাৰু কষ্ট হয় আৰু পোৱা যায় আৰু এইফালে মেচিনটো ৰেডি কৰা হৈ গ'ল আৰু ইয়াৰ কাৰণে মানে ভল্টেজটো একদম ভল্টেজটো মানে মেইনকৈ লাগিব আৰু য'তে মানে লগালে মানে পাৱাৰ যদি বেছি হৈ থাকে কম হৈ থাকে তেতিয়াহ'লে অলপমান দিগদাৰ হ'ব কালি আমি লগাইছিলোঁ এইফালে ভিতৰত লগোৱাৰ লগে লগে মানে কিয়াৰি জল্দি গৈছিলে অলপমান আমি তাৰপৰা এইফালে বাহিৰৰ ফালে অলপ হেভিকৈ লগালোঁ আৰু এইফালে প্ৰথমে এতিয়া আমি মাৰিছোঁ এবাৰ ধোৱা হ'ল এইফালে এতিয়া চেম্পু মাৰিছোঁ আৰু চেম্পুখিনি চাওঁ একদম ধুনীয়াকৈ পূৰা চালিয়া হৈছে আৰু চেম্পু মাৰাৰ পিছত এবাৰ মানে বাইকখিনি তিয়ালোঁ আৰু লগতে মানে আপোনালোকক এইখিনি যিমানখিনি আছে এইখিনি মানে কোনোবাই যদি ছেকেণ্ড হেণ্ডকৈ যদি বাইক ল'ম বুলি ভাবিছে তেন্তে আপোনালোকে এইখিনি ছেকেণ্ড হেণ্ডকৈ ল'ব পাৰিব কিন্তু ৰিফাইনেন্স নহ'ব কেছত ল'ব লাগিব আৰু এইফালে কি বাইক আছে এবাৰ দেখাই গৈছোঁ আপোনালোকক এইফালে প্ৰথমতে আছে মাত্ৰ 70,000 ৰানিঙৰ এইফালে ক্লাছিক 350 এখন আছে আৰু মানে ৰানিং বেছি হোৱা নাই আৰু মানে একেবাৰে মজা হৈছে এটা স্কেচো নাপাব বাইকখন পূৰা মজা হৈছে যোনে চলাব সিয়ে গম পাব বহুতে মানে এইটো ৰঙৰ বিচাৰেতো সেইটো কাৰণে এখন এনেকুৱা ৰঙৰ আনি থোৱা আছিলে আৰু বহুতে মানে ভাল পায় এইফালে গ্ৰীণ ভাল পায় আৰু গ্ৰীণৰ মানে এখন আনি থোৱা আছিলে এখনৰ ৰানিংটো হৈছে কি 30,000 আৰু এইফালে ধুনীয়াকৈ ফকলাই লগাই থোৱা আছে আগফালে এইফালে পূৰা চালিয়াকৈ জ্বলে আৰু লুকটো এবাৰ দেখাই দিছোঁ বুলেটৰ মানে এইফালে লুকটো এইয়া এখন আৰু এইফালে গাৰ্ডডালত এইফালে ৰছী লগাই দিব আছে এনেকুৱা যোনে ল'বহি তাৰপিছত ৰছীডাল লগাই দিয়া হ'ব আৰু আজি মানে ভিডিঅ'টোত 3টা বস্তু আছে ছেকেণ্ড হেণ্ড বাইক দেখাম আৰু এইটো মানে ৰিভিউটো এতিয়ালৈকে দি আছোঁ বাৰু কেনেকুৱা হয় আৰু যদি বহুতে ঘৰতে বা ক'ৰবাত কমাৰ্চিয়েল যদি ইউজ কৰিম বুলি ভাবিছে তেন্তে এইটো মানে ৰিভিউ দিম ভাল হ'ব নে বেয়া হ'ব দিম আৰু প্ৰথমে এইখিনি ধুই লওঁ গাড়ী কেইখনমান ধুই লওঁ এইফালে বাইক এখনমান ধুই লওঁ তাৰপৰা আৰু থাৰ্ডতে দেখাম এইফালে ছেকেণ্ড হেণ্ড মানে গাড়ী কেইখনমান নতুন কালেকশ্যনৰ কেইখনমান দেখাম এইফালে প্ৰথমে চাবোনখিনি মাৰি লওঁ ধুনীয়াকৈ একদম ধুনীয়াকৈ মিহিকৈ এতিয়া মানে যিমান গাড়ী বাইক আৰু বোকা লাগিলে টেনশ্যন নাই মানে লগে লগে চিউককৈ মাৰি দিলে মানে 1 মিনিটতে চব চাফা হৈ যাব ৰিভিউটো মই দিব লাগিব ৰাতিপুৱা 6টা বজাৰ পৰা লাগি আছোঁতো তাৰমানে বেছিভাগ মেচিন কি হয় আৰু এইটো অট'কাট হয় মই এতিয়া অন কৰিলোঁ দিলোঁ অন আৰু নিজে অফ হৈ যাব তো সেইটো কাৰণে ইয়াৰ টেনশ্যন নাই এনি টাইম চলি নাথাকে যেতিয়া মন গ'ল দিলে ট্ৰিগাৰ টিপিলে চলি গ'ল আৰু বাকী কেছ নাই 3 ঘণ্টা ধৰি চলাই আছোঁ 9টা কিমান হৈ গ'ল খুব ধুনীয়া কেইখন গাড়ী ভাল কৰিছোঁ
হা গাড়ী কেইখন ধোৱা হৈ গ'ল 3খনত 3 ঘণ্টাত প্ৰায় 40খনমান গাড়ী ধুলোঁ এতিয়া বাইক 10খনমান ধোৱা হৈ গ'ল মোটামুটি তো বেয়া নহয় খুব ধুনীয়া মেচিনটো ঘৰটো ব্যৱহাৰৰ কাৰণে ল'ব পাৰে বিৰাটেই বঢ়িয়া আৰু প্ৰেছাৰটো একদম বঢ়িয়া মেচিন খুব বেছি দামৰ মেচিন নহয় 25,000তে পায় মেচিনটো দামটো পাছত কম বুলি ভাবিছিলোঁ কিন্তু কৰি দিলে আপোনাৰ বাৰু তো এইফালে বাইকখন ধোৱা হৈ গ'ল তো মেচিনটো মানে ৰিভিউটো মানে ভালে পাইছোঁ আমি হৈছে কাষ্টমাৰ মানে কোনো এইটো প্ৰমোশ্যন কৰা নাই কিন্তু কাষ্টমাৰ ফালৰ পৰা ৰিভিউ মানে দি আছোঁ মানে যদি কোনোবাই যদি লয় ঘৰত যদি 4খন-5খন যদি গাড়ী আছে তেনে ঘৰৰ ইউজৰ কাৰণে ল'ব পাৰে আৰু যদি কোনোবাই বোলে কমাৰ্চিয়েল হয় কোনোবা মানে ছাৰ্ভিচিং চেণ্টাৰ খুলিছে তো তেতিয়াহ'লে মানে ল'ব পাৰে তো এইটো মেচিনটো 25,000 আছিলে দামটো মানে কৰিব লাগে কৈছোঁ নহ'লে লাষ্টত কম বুলি ভাবিছিলোঁ তো মেচিনটো মানে ৰিভিউটো বহুত ভাল এতিয়ালৈকে পানী মই দেখা নাইতো তো এইফালে চেম্পু মাৰিছোঁ চেম্পু মাৰাৰ পিছত পানীৰ প্ৰেছাৰ মানে কেনেকুৱা এবাৰ দেখাই দিম আৰু দেই আৰু এইফালে চেম্পু মানে টেমাটো ওৱাই কিনে এইফালে মেচিনৰ মানে এইফালে এটা সুবিধা আছে এইটো এনেকুৱা নহয় পানী প্ৰেছাৰটো পকাই থাকিব নালাগে এইটো নজল 4টা নজল দিয়া আছে এইটো আটাইতকৈ ডেঞ্জাৰাছ ৰেড দিয়া আছে চবতকৈ ডেঞ্জাৰাছ হোৱাইট মানে ইয়াৰ গোটেইকেইটাই বেলেগ বেলেগ হয় আৰু ইয়াৰ ইঞ্জিন কেপাচিটিটো হৰ্চ পাৱাৰটো 3 লিটাৰ হয় 3 HP হৰ্চ পাৱাৰটো হয় আৰু পাৰ মিনিটত 12 লিটাৰ পানী ছাপ্লাই কৰে পাৰফৰ্মেঞ্চটো বহুত ভাল এতিয়া আপোনালোকে এইটো চাওক য়েল্ল'টোৰ পাৰফৰ্মেঞ্চটো চাওক মাৰে গাখীৰ মানে ক'ব গ'লে বোকা চোকা লাগিলে মানে ঘূৰি ঘূৰি মানে বাঢ়ি থাকিব নালাগে একেবাৰে পানী প্ৰেছাৰটোৱে মানে একেবাৰে ওৱাই দিয়ে একেবাৰে মানে ক'ব গ'লে 1 মিনিটো নালাগে আৰু বাইকখনত আৰু চবতকৈ ভাল এইটো ট্ৰলি চিষ্টেম হয় য'তে হ'লেও লৈ যাব পাৰে এইফালে চকা এটা আছে মানে আৰু চকাটো তাকো মানে টিউবলেছ চকা হয় পমচা হ'লে পমচা মাৰিব পৰা যাব কিমান লাগিছে 1 মিনিট লাগিছে নাই এখন বাইকত 1 মিনিটত 3খন বাইক 1 মিনিটত 3খন বাইক বছ এনেকৈ মাৰি দিলে মানে বোকা চোকা চব এফালে এৰিয়ে যায় আৰু 1 মিনিটত 3খন বাইক আৰাম ইয়াৰ মানে যিটো ইয়াৰ মানে মেচিনটো মানে পাৱাৰটো কিন্তু ভাল লাগিলে দেই বহুত পাৱাৰফুল হয় আৰু শক্তি কোম্পানীটো আমি সৰুৰ পৰাই শুনিছোঁ শক্তি মেচিন আছে শক্তি ট্ৰেক্টৰ কিবা কিবি বহুত আছে মেচিন আৰু ইণ্ডিয়ান ব্ৰেণ্ড হয় কোনো চাইনিজ বা জাপানিজ নহয় ইণ্ডিয়ান ব্ৰেণ্ড হয় আৰু খুব ধুনীয়া মেচিন 3 ঘণ্টা নন ষ্টপ চলাইছোঁ কোনো হিট নাই আৰু এইটো চাইছে এতিয়া অফ হৈ আছে মই ট্ৰিগাৰ টিপিলোঁ অন হৈ গ'ল আৰু লাইট চাউণ্ড বহুত বেছি হেভি চাউণ্ড নহয় পানীৰ প্ৰেছাৰটো চাউণ্ড নহয় মেচিনৰ চাউণ্ডে নাই অফ কৰি দিলোঁ ইয়াত কোনো ছুইচ চিষ্টেম নাই দবালোঁ অন এৰি দিলোঁ বন্ধ মানে ইয়াত টেনশ্যনে নাই কাৰেণ্ট এনেই খাই আছে তেনেকুৱা কোনো কথাই নাই শক্তি বহুত বেষ্ট হয় ল'ব পাৰে আৰু মালটো মানে ক'ব গ'লে এইটো কাৰণে সুবিধা হয় যে এইফালে চকাটো আছে কাৰণে সেইফালে লৈ যাব পৰা যায় এফালে লৈ যাব পৰা যায় মানে যোনফালে নিব যায় মানে সেইফালে মানে লৈ যাব পৰা যায় এইটো যি কি নহ'ব এতিয়া বাইক এখন আছে ইয়াত যদি কোনোবাই ল'ম বুলি ভাবিছোঁ ছেকেণ্ড হেণ্ডকৈ বাইক এখন তেন্তে এইফালে কি বাইক পাব আপোনালোকক এবাৰ দেখাই দিছোঁ মই ইঞ্জিনটো খোলাচোন কাৰ ইঞ্জিন আৰু এটা কথা প্ৰথমে চাৰ্ভাৰটা বস্তু দেখাই দিছোঁ তো চাৰ্জাৰটো পূৰা লেতেৰা হৈ আছে দেখাই দিয়া মালটো এইফালে চকাটো একেবাৰে চাব দেই চকাটোত মেইনকৈ বোকাখিনি বেছি খাটাকৈ লাগি থাকেতো এইটোতো মই সেইটো ৰেটটো লগোৱাই নাই এইটোতেই ধুনীয়াকৈ চাফা হৈ যাব গাড়ীৰ ইঞ্জিন চাফা কৰিবলৈ বেষ্ট হয় মাল চাফা বহুত মজা চাফা কৰি দিয়ে চকাৰ মানে যিখিনি আকৌ মুচি মানে এৰাব নালাগে একেবাৰে প্ৰেছাৰতে মানে বস্তুটো মানে এৰি যায় কেছে নাহে এইফালে এতিয়া স্কৰ্পিঅ' এইফালে ইঞ্জিনটো এইফালে খুলিলোঁ দেই এইফালে এখন বনাৰখন খুলিলোঁ এইফালে পূৰা বোকা লাগিছে আৰু এতিয়া চাফা এইফালে চাওক না পূৰা ধূলি চুলি বোকা চোকা লাগিছে এইফালে চফা চাওক কেনেকৈ হৈ যাব তেনেকৈ এনেকৈ মুচি কিনি কৰিব নালাগে আফটাৰ বিফৰ দেই এক্সাম্পল হিচাপে এইটো দেখাই দিয়া মাল চিকচিকীয়া হৈ গ'ল মানে ডিজেল ফিল্টাৰটো এয়া যি আছিলে মানে ধূলি চব এফালৰ পৰা চব গুচিয়ে গ'ল আৰু তো এয়া প্ৰথম মানে বনাৰখন খুলিলে কেনেকুৱা আছিলে আৰু এতিয়া চাওক একেবাৰে চফা মানে ক'ব গ'লে এনেই হ'ল কমকৈ যদি প্ৰেছাৰ থাকে তেতিয়া মানে হাতে মুচি মানে চফা কৰিবলগীয়া হয়তো বোকা চোকা হ'বলগীয়া হয়তো ইয়াত মানে প্ৰেছাৰটোৱে মানে পানীৰ প্ৰেছাৰটোৱে একেবাৰে চব মানে বোকা চোকা ধূলি চুলি চব এফালে মানে উৰাই কিনে লৈ যায় আৰু
আৰু এইফালে এটা বস্তু চাম দেই, এতিয়া আমি লগোৱা হ'ল এইফালে ৰঙা এটা লগোৱা হ'ল, আৰু ৰঙাটো মানে ডেঞ্জাৰ ক'বলৈ, যিখিনি মানে গাড়ীৰ তলত মেইনকৈ লুখিনি মানে বোকা চোকা গোবৰ চোবৰ লাগি থাকে, তাত মানে এইটো ধুবলৈ চবচে মেইন হ'ব। কিন্তু বডিত যদি ধোৱা হয় ৰঙাটোৱে, তেতিয়াহ'লে হয়তো বডিত ব্যৱহাৰ কৰিব নালাগে, বডিৰ ৰং কালাৰ বেয়া কৰি দিব, আৰু কেনেবাকৈ ৰিপেইণ্ট থাকিলেতো অৱস্থাই বেয়া কৰি দিব। সেইটো মানে ৰঙাটো মানে বডিত লগাব নালাগে দেই, লগাব পাৰে কোনোবাই যদি নিজক এখন বেয়া কম বুলি ভাবে। হে তো এইফালে এইটো মানে এটা কাৰ্টুন হা, কাৰ্টুনটো মানে হেভিয়ে হয়। তো ইয়াৰ পাৱাৰ চাম এতিয়া, এই মেচিনটো পাৱাৰ চাম এতিয়া, এইটো কি কৰিব পাৰে। পুৰা গোলকে ফুটুৱাই দিছিলে মানে। আৰু এইফালে এতিয়া দেখালোঁ মেচিনৰ মানে এইফালে প্ৰেছাৰ মেচিনৰ মানে পাৱাৰ দেখালোঁ। তো এতিয়া তাৰ ৰিভিউ হৈ গ'ল, আৰু এতিয়া দেখাইছোঁ যিহেতু মানে বহুতে বিচাৰি থাকে ছেকেণ্ড হেণ্ড বাইক, সেইটো কাৰণে এতিয়া ছেকেণ্ড হেণ্ড বাইক কেইখনমান দেখাইছোঁ আপোনালোকক। এইফালে আছে 2020 একেবাৰে লাষ্টৰ মডেল ডিউক 125। তো বাইক মানে চব মানে এইফালে ছাৰ্ভিচিং দি থোৱা আছে, আৰু যোনে দিব মানে ঘৰত গৈ কিনে এটকাও মানে খৰচ কৰিব নাই। তো এইফালে আছিলে এইফালে ব্লেক কালাৰ 125। তো বাইকখনতো একো খৰচ নাই, এইফালে টায়াৰো একেবাৰে ব্ৰেণ্ড নিউ, এইফালে আগফালেও ব্ৰেণ্ড নিউ, আৰু পাছফালেও মানে একেবাৰে ব্ৰেণ্ড নিউ টায়াৰ মানে লগাই থোৱা আছে। তো যদি এখন ল'ব বিচাৰে ডিউক 125 তেন্তে আপোনালোকে ল'ব পাৰিব। ইয়াৰ ক'ব গ'লে চালটো পৰে, লগতে মাইলেজটো মানে বহুত মানে মজা দিয়ে, আৰু নাম্বাৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিব। আহিব লাগিব তিনিচুকীয়া মাকুম অভাৰব্ৰিজৰ ওচৰত, এইফালে নৰ্থ ইষ্ট কাৰোলটা আহিব লাগিব। তো পাই যাব এইফালে ডিউক 125। আৰু তাৰ পাছতে বহুতে বিচাৰি থাকে RC 390 BS3। তো পাই যাব আপোনালোকে RC 390 BS3, মাত্ৰ 21,000 ৰানিং, আৰু বডিত মানে এতিয়ালৈকে ক'ব গ'লে স্ক্ৰেচ এটা পোৱা নাই। এইফালে এবাৰ দেখাই দিছোঁ আপোনালোকক, এইফালে এটাও মানে স্ক্ৰেচ পোৱা নাই, একদম শ্ব'ৰুম ক'ব গ'লে, আজিলৈকে মানে এটা স্ক্ৰেচ পোৱা নাই। তো এখনো পাই যাব RC 390 BS3, মাত্ৰ 21,000 ৰানিং, আৰু লগতে বাইকৰ সকলোবিলাক মানে ডকুমেণ্টছ ক্লিয়াৰ থাকিব, ইঞ্চুৰেঞ্চ, পলিউশ্যন, আৰু যোনে ল'ব তাৰ নামত লগে লগে মানে ট্ৰান্সফাৰ মানে কৰি দিয়া হ'ব। তো সেইখন আছিলে কি RC 390 BS3, আৰু ইয়াৰ পাছতে আছে আৰু এখন RC 200 এইফালে BS4, এইফালে ক'ব গ'লে মানে পেইণ্ট কৰি থোৱা আছিলে। তো এখনো ৰানিংটো হৈছে কি 30,000, কিন্তু বাইকখন মানে একদম মজা আছে, এখনো মানে অলৰেডি ছাৰ্ভিচিং দি থোৱা আছে, যোনে ল'ব এটকা খৰচ কৰিব নাই। তো এখনো পাই যাব আপোনালোকে 200 BS4। ইয়াৰ পাছত এখন আছে এইফালে NS 125, একেবাৰে ব্ৰেণ্ড নিউ, মানে একেবাৰে ব্ৰেণ্ড নিউ, সেইখনতো একো কমপ্লেইন নাই, কমপ্লেইন এখনতো নাই, কিন্তু এখন একেবাৰে নতুন, যিহেতু মাত্ৰ 6,000 কিলোমিটাৰ চলিছে। তো 6,000 কিলোমিটাৰ চলোৱা হ'লে মানে কি হ'ব লাগিব, একেবাৰে নতুনে হ'ব লাগিব না বাইকখন। তো এখন আছিলে 125। তো এখনো পাই যাব আপোনালোকে, যদি কোনোবাই যদি ভাবিছিলে যে নতুনকৈ এখন NS 125 ল'ম বুলি, তেন্তে তাৰপৰা নলৈ কিনে এখন ল'ব পাৰিব, কাৰণ কি একো প্ৰব্লেম হোৱাই নাই, মাত্ৰ 6,000 চলিছে। তো নতুনকৈ লোৱাতকৈ এখন বহুত মানে ডিছকাউণ্টো পাব, ক'বলৈ 50% মান ডিছকাউণ্টো আহি যাব এখন। তো আৰু ইয়াৰ পাছতে এখনটো দেখালোঁ, এতিয়া এখনো এইবোৰ কি কমপ্লেইন দিম, টায়াৰ চাৰ একেবাৰে ব্ৰেণ্ড নিউ, মানে বাইকখনেই ব্ৰেণ্ড নিউ হৈ আছে। তো এখন আৰু বহুতে বিচাৰি থাকে BS4 NS 200। তো BS4 NS 200 লাগিলে আপোনালোকে পাব এইফালে ৰেড কালাৰ। তো বহুতে মানে বিচাৰিছিলে হোৱাইট কালাৰ, তো হোৱাইটখিনি মানে বিক্ৰী হৈ গ'ল, BS6 কেইখনমান আছিলে। তো এইফালে এখনো টায়াৰ চাব পাৰে, একেবাৰে ব্ৰেণ্ড নিউ। তো একেবাৰে মজা কণ্ডিশ্যনৰ BS4 NS 200 যদি লাগে তেন্তে আপোনালোকে পাই যাব এখন ৰেড কালাৰ। তো আৰু বহুতে মানে সেইখনৰ কাৰণে ফোন কৰি আছিলে, বহুত দূৰৰ পৰা ফোন কৰিছিলে, সেইটো কাৰণে আহিবলৈ অসুবিধা হৈ গ'ল। তো এখন আছে কি 2023 চনৰ, মাত্ৰ 15,000 কিলোমিটাৰ ৰানিং হৈছে, 23 চনৰ হয়, ESD সেইফালে এডভেঞ্চাৰ। তো এইফালে এখনৰো একো কমপ্লেইন নাই, কাৰণ কি এখনো নতুন হৈছে, মাত্ৰ 15,000 ৰানিং হৈছে। তো ইয়াত যিমানখিনি বাইক আছে গোটেইখিনি ডকুমেণ্টছ ক্লিয়াৰ থাকিব, ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰান্সফাৰ সকলোবিলাক মানে কৰি দিয়া হ'ব। তো এখনৰো এইফালে টায়াৰ চাব পাৰে, একেবাৰে ব্ৰেণ্ড নিউ, মানে কি ব্ৰেণ্ড নিউ, মাত্ৰ 15,000 চলিছে, কিনো কমপ্লেইন থাকিব। তো ইয়াৰ পাছত আছে আৰু এখন দেখাইছোঁ আপোনালোকক MT-15। তো MT-15 এইফালে বহুতে বিচাৰি থাকে, MT-15ৰ কাৰণে ফোন কৰি থাকে। তো এখন আছে MT-15 BS4, এখন যাৰ আছিলে মানে এজন মানে বয়সস্থ মানুহ আছিলে, ডিউটি আহোঁতে অহা যোৱা কৰোঁতে মানে ইউজ কৰিছিলে। তো বাইকখন একেবাৰে মজা হৈছে, যিহেতু মানে অলপ বয়সস্থ মানুহে ইউজ কৰাটো, অকল সেইখন বুলিয়ে নহয়, গোটেইখিনি বাইকখন গুলিয়ে হৈ আছে, মানে ক'বলৈ একদম মজাই হৈ আছে। আহিব এবাৰ চলাই চাব, টেষ্ট ড্ৰাইভ দি চাব, যদি পচন্দ হয় আপোনালোকে লৈ ল'ব পাৰিব। তো এইফালে এখনো টায়াৰ চাওক না, এখন বুলি নহয়, গোটেইখিনি টায়াৰ একেবাৰে মজা হৈ আছে, মানে চালিয়া হৈ আছে। আৰু সেইফালে দেখাইছিলোঁ এখন ক্লাছিক 350, এইফালে গ্ৰীণ কালাৰ, গ্ৰীণো মানে বহুতে বিচাৰি থাকে, আৰু এইটো ৰঙৰ বহুতে বিচাৰি থাকে, সেইটো মানে দুখন মানে আনি থোৱা আছিলে। তো আপোনালোকৰ কাৰণে আৰু কণ্টেক্ট কৰিব, নাম্বাৰ দিয়া আছে, আপোনালোকে আহিব, আৰু কেইবাখনো আছে, ছাৰ্ভিচিঙত আছে। তো আহিব, R15 বিচাৰিছিলে বহুতে, R15ও আছে, BS6ও পাই যাব, BS4ও পাই যাব। আৰু এইফালে এতিয়া আপোনালোকৰ বাইকো দেখালোঁ, এইফালে মেচিনৰ ৰিভিউ দেখালোঁ, আৰু এতিয়া 2-3খনমান চবচে মানুহে বেছিকৈ বিচাৰি থকা গাড়ী কেইখনমান দেখাইছোঁ। তো কি আছে চবচে বেছিকৈ বিচাৰি থকা? এক নম্বৰতে আছে স্কৰপিঅ', এইফালে আছে স্কৰপিঅ', আৰু টাটা হেৰিয়া বিচাৰি থাকে, টাটা হেৰিও পাই যাব, আৰু লগতে বলেৰো, লগতে চব গাড়ী বিচাৰি পাওঁ। ভালেকেইখন গাড়ী কালেকশ্যন আহিছে, আমি একদম ৰিভিউবিলাক দিবই পৰা নাই, অলপমান পলাকে দেখাই দিব নেকি? তো কেইখনমান দেখাইছোঁ আপোনালোকক, নতুনকৈ কি আহিছে। এইফালে স্কৰপিঅ'টো পাবই আপোনালোকে, এইফালে আছে স্কৰপিঅ' আছে, লগতে আছে এখন যদি অডি লাগে অডি পাই যাব, যদি ইক'ভেন বহুতে বিচাৰি থাকে ইক'ভেন পাই যাব, আৰু বহুতে বিচাৰি থাকে এইফালে চুইফ্ট বিচাৰে, তো এইফালে চুইফ্ট পাই যাব, আৰু বহুতে বিচাৰে এইফালে বলেৰো বিচাৰে, সেইফালে আছে বলেৰো আছে, B6 আছে, BS4 আছে,
চব ধৰণৰ পাই যাব। আৰু যদি কম বাজেটত লাগে তেন্তে আপোনালোকে এইফালে আছে i20 পাই যাব। আৰু এইফালে চেলেৰিও আছে, এফালে আৰু এল্টো K10 বিচাৰে চবেই, বহুতে বিচাৰে মানে অলপ কম বাজেটত, তেন্তে আপোনালোকে এইফালে পাই যাব 2,20,000 মানৰ ভিতৰতে আপোনালোকে পাই যাব। এইফালে K10 পাই যাব আৰু এইফালে i10 পাই যাব আগৰ মডেলটো যদিহে লাগে। আৰু এইফালে বহুতে বিচাৰে এইফালে গ্ৰেণ্ড i10 বিচাৰে, তো এইফালে পাব আপোনালোকে গ্ৰেণ্ড i10, অকল এখনে নহয় মানে কেইবাখনো আছে, যোনখন লাগে এখনে পাই যাব। আৰু কমফৰ্ট হিচাপত অলপ বয়সস্থ মানুহে বিচাৰে এইফালে ৱেগনাৰটো পাই যাব আপোনালোকে একেবাৰে মজা কণ্ডিশ্যন। এইফালে ৱেগনাৰ পাই যাব। আৰু বেলেনো বিচাৰে তো বেলেনো পাই যাব আপোনালোকে। এইফালে চুইফ্ট বিচাৰে আপোনালোকে চুইফ্ট পাই যাব, অট'মেটিক হওক বা মেনুৱেল হওক পাই যাব আপোনালোকে। i20 বিচাৰে আপোনালোকে পাই যাব, এইফালে i20 পাই যাব। আৰু যদি থাৰ বিচাৰে তেন্তে আপোনালোকে থাৰো পাই যাব। ক'ব গ'লে মানে যিখিনি গাড়ী মানে আমাৰ ইয়াত মানে অসমত চলে, যিখিনি মানে কমন, তো সকলোবিলাক গাড়ী আপোনালোকে পাই যাব। আৰু এইফালে লাইন এফালো আছে, এফালে আছে, যি গাড়ী লাগে আপোনালোকে গাড়ীও পাই যাব। আৰু লগতে এতিয়া নতুনকৈ মানে এখন ডিলাৰ অপেনিং কৰিবলৈ গৈ আছোঁ, তো কালেকশ্যন মানে লাহে ধীৰে গৈ আছোঁ, লাহে ধীৰে মানে বাইকো সকলো ধৰণৰ বাইক পাই যাব। তো যিখিনি হওক মানে এইটো ভিডিঅ' ইমানতে সামৰি মাৰিছোঁ, গা পা ধুই লওঁ, ৰ'দো কাৰোবাকৈ দিছে। তো আপোনালোকে আহিব, যদি গাড়ী এখন ল'ম বুলি ভাবিছে তেন্তে আপোনালোকে আহি যাব তিনিচুকীয়া মাকুম, এফালে নৰ্থ ইষ্ট কাৰৱাল। আৰু যদি বাইক এখন ল'ম বুলি ভাবিছে তেন্তে আপোনালোকে বাইকো পাই যাব। তো বৰ্তমান অকল বাইকখিনি আছে, অকল ডাঙৰ বাইকখিনি আছে। তো আৰু কেইদিনৰ পিছত ছুপাৰ স্প্লেণ্ডাৰ, গ্লেমাৰ, স্কুটি সকলোবিলাক মানে আপোনালোকে পাই যাব। তো লাষ্ট সামৰণি কি ক'ব? এইখন এখন টাটা হেৰিয়াৰ XZ হয়, XZ+2 হয়, টাটা হেৰিয়াৰ। এইখন যদি কোনোবাই বিচাৰিছে এইখনো গাড়ী ল'ব পাৰিব। বঢ়িয়াকৈ ৰিভিউটো দিম আৰু ধুনীয়াকৈ দিম কেনেকুৱা কি হৈছে গাড়ী, খুব ধুনীয়াকৈ ভিতৰৰ চাওক, একদম টপ মডেলটো গাড়ী, কি আছে কি নাই। তো এখন ছটা হাতীও আপোনালোকে যদি ছটা হাতী লগে ছটা হাতীও পাই যাব। গাড়ী একদম কণ্ডিশ্যন ভাল হৈ আছে। আৰু এইফালে দুখনমান গাড়ী আছে, সেইফালে ছটা হাতী আছে, i20, স্কৰপিঅ', এফালে বলেৰো, এফালে নিচান গ', য়োদ্ধা, বলেৰো পিকআপ, ভাৰ্না। এইখনো বহুত বেছি দাম নলওঁ আপোনালোকৰ পৰা। এখন নিচান ৰেড্ডি গ' খুব ধুনীয়া 17 মডেলৰ গাড়ী, এখনো ফাইনেন্স কৰি ল'ব পাৰিব কোনোবা এখনক যদি লওঁ বুলি ভাবিছে নিচান ৰেড্ডি গ'। তেতিয়াহ'লে নালাগে আৰু বেছি দিবলৈ, 40,000 মান দিব। এখন 40,000 মান দিলে আপোনালোকক ফাইনেন্স কৰি দিয়াব। অন ৰোড প্ৰাইচ বুলি ক'লে 2 লাখ টকাৰ ভিতৰতে আহিব, 2 লাখ টকাৰ ভিতৰতে কৰিম। 40,000 টকা DPD নিচান ৰেড্ডি গ', AC, পাৱাৰ ষ্ট্ৰিং, পাৱাৰ উইণ্ডো, ভিতৰৰ ফেচিলিটি এবাৰ দেখাই দিছোঁ। এই চব মিউজিক চিষ্টেম, AC, পাৱাৰ ষ্ট্ৰিং, পাৱাৰ উইণ্ডো গোটেইখিনি। আজি ৰাতিপুৱাৰ পৰা কামত লাগি আছোঁ যে অলপ ভাগৰ লাগি আছে মানে, সেইকাৰণে আপোনালোকক গোটেইখিনি দেখাব পৰা নাই। য়োদ্ধা 4x4 যদি বিচাৰি আছে, য়োদ্ধা 4x4ও আছে, এখন খুব ধুনীয়া হৈ আছে। 2020 মডেলৰ হয়, বডি অৰিজিনেলতে আছে, গিয়াৰ বক্স, ইঞ্জিন চিল পেক। বলেৰো পাৱাৰ প্লাছ 2018 ZLX এইখনো পাব। আৰু সেইফালে বলেৰো পিকআপ, সেইফালে ভাৰ্না। আৰু এইটো ছাইডতো আমাৰ যথেষ্টখিনি কালেকশ্যন আছে, ভালেখিনি কালেকশ্যন নতুনকৈ আহিছে। তো আপোনালোকে যদি লওঁ বুলি ভাবিছে তেতিয়াহ'লে নৰ্থ ইষ্ট কাৰৱালত আহক আৰু i20, ছটা হাতী এনেকৈ ল'ব পাৰিব। দেখালোঁ আপোনালোকক এইফালে গোটেইখিনি লাইনকৈ দেখালোঁ আপোনালোকক। এইফালে আছে, এইফালে দেখাই গৈ থাকিলে মানে ক'ব গ'লে বহুত মানে ভিডিঅ'টো দীঘল হৈ থাকিব। এইফালে আহিছোঁ মানে এইফালে পাছফালে দেখাব আহিছোঁ। এইফালে আছে কি আছে, এইফালে ফৰ্চুনাৰ আছে, এইফালে স্কৰপিঅ' অকল এখনে হয়, স্কৰপিঅ' মানে বহুত কেইখন আছে। এইফালে স্কৰপিঅ' S11 আছে, এইফালে আছে ব্ৰিজা আছে, সেইফালে আছে। যদি অলপ কম বাজেটত কোনোবাই যদি এইফালে মৰম লগা গাড়ীখন ল'ব বিচাৰে তেন্তে আপোনালোকে এইফালে পাব নিচান, এইফালে মাইক্ৰা পাই যাব। আৰু এইফালে স্কৰপিঅ' আগৰ মডেলটো যদি লাগে তেন্তে আপোনালোকে পাই যাব, আগৰ মডেলটো পাই যাব। আৰু স্কৰপিঅ' এইফালে ৰেড মানে বহুতে ভাল পায়, স্কৰপিঅ' S11, তেন্তে এইফালে আপোনালোকে পাই যাব ৰেড স্কৰপিঅ' S11। আৰু এইফালে ডাষ্টাৰ যদি কোনোবাই লয় তেন্তে এইফালে আছে ডাষ্টাৰ আছে। আৰু এইফালে যদি একেবাৰে কম বাজেটত যদি কোনোবাই লয়, এনেই উৰাই ফুৰিবলৈ যেনে মানে বজাৰ চজাৰ কৰিবলৈ লাগে তেন্তে আপোনালোকে পাই যাব এইফালে চেভলেট, এইফালে ইয়োভা পাই যাব। আৰু এইফালে আছে অল্ড মডেলৰ, এইফালে ভাৰ্না পাই যাব। এইফালে আছে বহুতে বিচাৰি থাকে কুইট, অলপ কম বাজেটত অলপ চালিয়া গাড়ী বিচাৰি থাকে, এইফালে কুইট পাই যাব আপোনালোকে। সেইফালে আকৌ এখন টপ মডেল হয় নহয়, একেবাৰে টপ মডেলখন কুইটৰ একেবাৰে টপ মডেল। তো এইফালে আছে আৰু এখন টাটা, এইফালে টিয়াগো নেকি এখন, টাটা টিয়াগো XZ টপ মডেল। তো টাটা টিয়াগো মানে একেবাৰে টপ মডেলখন পাই যাব। তো এইবোৰৰ ডাউন পে'মেণ্ট কিমান আহিব? 70,000 দিলে হ'ব নাই বাৰু? 60,000? 70 নালাগে। তো এইফালে ইয়ন আছে কম বাজেটত। তো ইয়নবোৰ আপোনালোকে 70,000 মান দিলে মানে আপোনালোকে পাই যাব ডাউন পে'মেণ্ট হিচাপত। আৰু বেলেনো বিচাৰিছে, তো এইকেইদিন বহুতে বেলেনো বিচাৰিছে, তেন্তে আপোনালোকে এইফালে বেলেনো পাই যাব। আৰু এইফালে ছটা হাতীতো কেইবাখনো আছে, কুইট আছে, সেইফালে ইয়ন আছে, চেলেৰিও আছে। তো ইক'ভেন পাব, মানে সকলো ধৰণৰ। যদি মোৰ ডিটেইলছ আপোনালোকে যদি আৰু বেছি কিবা জানিবলৈ বিচাৰে, আমাৰ ফোন নম্বৰ দিয়া থাকিব, আপোনালোকে ফোন কৰিব। কিন্তু এনেই ফোন নকৰিব, ইনকুৱাৰীৰ কাৰণেহে ফোন কৰিব। যদি ইণ্টাৰেষ্টেড হয় তেতিয়া ফোন কৰিব। মানে যদিহে ল'ম বুলি ভাবিছে চিয়'ৰ তেতিয়াহে ফোন কৰিব। আৰু যদি মানে 2050 চনত নহ'লে 2060 চনত ল'ম বুলি ভাবিছে, আজি এতিয়া মানে ফোন কৰি কিনে সকলোবিলাক এনেই ফোন কৰাতকৈ নকৰিব। মানে যদি ল'ম বুলি ভাবিছে মানে তেতিয়া আপোনালোকে ফোন কৰিব দেই, নহ'লে আমাৰো কষ্ট হৈ যায় দেই।